তোক মিলাবলে কি মিলাব লাগে ডাঙৰ মা কাক কৈছ অ মা কৈছা এই স্বৰ্ণালী এই কাণকলি 18 মাইল দূৰৰ পৰা চিঞৰি আছে তুমি শুনি পোৱা নাই হা আৰু ৰবাচোন তোমাৰ কালিৰ পৰা হৈছে কি না ফোন না মেছেজ মা চাহ একাপ খাব নেকি নাই নালাগে পৰি সি কষ্ট পাইছে বুলি কৈ মই তোমাক কষ্ট দিব খোজা নাই কিন্তু তাক কেতিয়াও এনেকৈ দেখাই নাই যে মাকৰ মনটোৱে সহ্য কৰিব পৰা নাই সি এক্সপ্ৰেছিভ নহয় মনৰ কথা খুলি ক'ব নাজানে কিন্তু এটা কথা কি জানানে পৰিবেটা মোৰ ল'ৰাটোৱে কাৰো কেতিয়াও বেয়াটো বিচাৰিব নাজানে নোৱাৰে কাৰণ মই তেনেকৈ শিকোৱাই নাই আনকি তাৰ দেউতাকৰ হত্যাকাৰীকো ক্ষমা কৰি দিবলৈ মই সৰুৰে পৰাই শিকাইছিলোঁ হত্যাকাৰী মানে সুশীলৰ দেউতাকো ডাক্তৰ আছিল চাৰ্জন এদিন এজন চুৰিৰে বুকু ফালি দিয়া ল'ৰাৰ অপাৰেশ্যন কৰি তেওঁ জীৱন বচাইছিল কিন্তু তাৰ পিছদিনাই ঘৰৰ গেটতে কেইজনমান ল'ৰাই তেওঁক গুলিয়াই থৈ গ'ল সুশীল তেতিয়া 5 বছৰীয়া তাৰ চকুৰ সন্মুখতে দেউতাকৰ তেজেৰে লুটুৰি পুটুৰি দেহাটো পৰি থাকিল সীমাটো মাতিছিল দেউতা উঠা আমি ক্ৰিকেট খেলিবলৈ যাওঁ আবেলি হ'ল দেউতা উঠা দেউতাক কিন্তু নুঠিল সেইদিনাৰ পৰাই ক্ৰিকেট ভাল পোৱা ল'ৰাটোৱে ক্ৰিকেটৰ বেটখন কোনো দিনেই হাতেৰে নুচুলে সৰুৰে পৰাই সি সেন্সিটিভ সব বুজি পায় সি অলপ ডাঙৰ হৈ এদিন কৈছিল মা মই পুলিচ হ'ম দেউতাৰ হত্যাকাৰীক ধৰিম শাস্তি দিম মই তাক বাধা দিছিলোঁ কৈছিলোঁ ক্ষমা আটাইতকৈ ডাঙৰ মেডিচিন নিজৰ বাবে সি বুজিও পালে কিন্তু আজিও ক'ৰবাত সি যেন দেউতাকক বিচাৰি ফুৰে চাবাচোন মাজে মাজে সি গেটত ৰৈ কিবা চাই থাকে
দেউতাকক মাৰি থৈ যোৱা ঠাইখিনিও চাই সি মোৰ লগতে থাকিও অকলশৰীয়া সেইকাৰণে মোক ক'ব নোৱাৰা কথাখিনি তোমাক কওক বুলি তোমাক তালৈ বিয়া কৰাই আনিছিলোঁ কিন্তু I'm sorry, মা মোক ক্ষমা কৰি দিব তুমি কিয় ক্ষমা খুজিছা তাৰ ভাগ্যই তাক কষ্ট দিছে তাত তোমাৰ হাত নাই নহয় অতীতত নাছিল মা কিন্তু এতিয়া আছে পৰি মই নিজকে ক্ষমা কৰিব নোৱাৰা হৈ আহিছো মা মই কি কৰো কি নকৰো মই নিজে একো ভাবি পোৱা নাই পৰি বেটা নাপায় নহয় এনেকুৱা নকৰিবা পৰিবেশ I'm sorry আহিলি তই লগ পালি তেখেতক কি ক'লে তোক ভাল পাইছে নহয় একো নকও কিয় মিটিঙত কি হ'ল তোৰ শ্বৰুমত ইনভেষ্ট কৰিবতো নকৰে মানে তোকতো অনন্যাই ইনভেষ্ট কৰিব বুলি কৈছিল ইনভেষ্ট কৰিব কিনো ওলোটা কথা কৈ আছ অনন্যাৰ দেউতাকে তেতিয়া ইনভেষ্ট কৰিব যেতিয়া মই দেউতাৰ পৰা বিজনেছৰ কাৰণে লোৱা টকাখিনি দেউতাক ঘূৰাই দিব পাৰিম কি পাগল নেকি বাৰু পাগল নহয় পাক্কা বিজনেছমেন মন বেয়া নকৰিবি অনন্যাৰ দেউতাকে তোক যিখিনি কথা কৈছে সেইটোক তই চেলেঞ্জ হিচাপে ল দেখুৱাই দে তই ইচ্ছা কৰিলে যিকোনো কাম কৰিব পাৰ পাগল নহয় পাক্কা বিজনেছমেন বঢ়িয়া দুজনে মিলি তাৰমানে মোৰ হৰা খবৰটো শুনি আছিলা তুমিতো চাগে ভালেই পাইছা বৌ কিয় তেনেকৈ কৈছা ৰাজা কিয় তেনেকৈ নকম মোৰ লছ হ'লে তুমি ভালেই পোৱা তুমি সুখী হোৱা আৰু তাতকৈ বেছি সুখী হয় দেউতা দেখা নাই দেউতাই ক'লেই দেখোন যে অনন্যা দেউতাক পাক্কা বিজনেছমেন বুলি নহ'লে কি বুলি ক'ব লাগিছিল বুৰ্বক আপুনি তৰ্ক নকৰিব ইয়াৰ মনটো ভাল নহয় মই তৰ্ক কৰিব খোজা নাই তাক বুজাইছো 1% অভিজ্ঞতা নথকাকৈ মই তোৰ ওপৰত 80 লাখ টকা ইনভেষ্ট কৰিছো কাৰণ মই তোৰ দেউতাক
তই হাৰিলেও মই হৰা, তই জিকিলেও মই জিকা। কিন্তু অনন্যাৰ দেউতাকে তোৰ ওপৰত কিয় ইনভেষ্ট কৰিব? ব্যৱসায়ৰ এটা খোজো তই দিব পৰা হোৱা নাই। মাত্ৰ এটা শ্ব'ৰুম ভাড়ালৈ লৈছ, প্ৰফিটৰ নামত 10 টকা প্ৰফিট কৰি ঘৰলৈ আনিছ। সেইকাৰণে তেখেতে ইনভেষ্ট নকৰে। ছোৱালীজনীয়ে ইয়াক ভাল পায়, জীয়েকৰ বাবেতো ইনভেষ্ট কৰিব লাগিছিল। মই সকলো খবৰ লৈছোঁ। তেওঁ নিজৰ জীয়েককো কৈছে নিজৰ টকাৰ ইনভেষ্ট কৰিবলৈ, লাগিলে 1000 টকাৰে হওক। 1000 টকাৰে তাই পানীপুৰি বিক্ৰী কৰিব। ৰাজা, পানীপুৰি বেছিও মানুহে ঘৰ বনাইছে গুৱাহাটীত। বহাগী প্লিজ, তুমি যোৱা। আমাৰ প্ৰব্লেম আমি নিজেই ছল্ভ কৰিম। ভাষণ নালাগে প্লিজ। ভাষণ দিব নাজানো মা, মই মাত্ৰ ৰাজাৰ ভালটো বিচাৰোঁ কাৰণে ওপৰতে মাত দিলোঁ। নিজৰ ভাইটিতকৈও ৰাজাক বেছিকৈ লগ পাওঁ যে, চৰি। ৰাজা, মা, মই ৰুমলৈ গৈ আছো। মোৰ ৰুমত যাতে কোনো নাহে, ৰিচাকো কৈ দিব। ৰ, মন বেয়া নকৰিবি। অনন্যাৰ দেউতাকে তোক যিখিনি কথা কৈছে সেইটোক তই চেলেঞ্জ হিচাপে ল। দেখুৱাই দে তই ইচ্ছা কৰিলে যিকোনো কাম কৰিব পাৰ। মই আছো তোৰ লগত। এনি এডভাইচ? আপুনি উঠিলে? মই আকৌ আপুনি শুই থকা দেখি নজগালো। তুমি ধূনা দিছা? অঁ, কিয় নাপায় নেকি? ধূনা দিয়াত আকৌ পাই নাপায়তো ক'ৰ পৰা আহিল? তুমি জ্বলালা কেনেকৈ? কি যে কথাবোৰ কয় নহয় মা। অকণমান বিচনাত পৰোঁতে কেনেকৈ টোপনি গ'ল গমেই নাপালোঁ। অঁ, সন্ধিয়াই লাগিল। ধূপ জ্বলাবলৈ পৰি বেটা, মা, আপুনি উঠিলে? মই আকৌ আপুনি শুই থকা দেখি নজগালো। তুমি ধূনা দিছা? অঁ, কিয় নাপায় নেকি? ধূনা দিয়াত আকৌ পাই নাপায়তো ক'ৰ পৰা আহিল? তুমি জ্বলালা কেনেকৈ? কি যে কথাবোৰ কয় নহয় মা। মই বাৰু কেনেকৈ জ্বলাব জানিম কওকচোন? আমাৰ চিকিউৰিটি খুৰাই জ্বলাই দিছে, মই এনেই ঘৰটোৰ ভিতৰত ফুৰাইহে দিছোঁ। আৰু এনেও এই সন্ধিয়া সময়খিনিত ধূনাৰ গোন্ধটো খুব ভাল লাগে। তাকেই মই পিছে এলাহতে ধূপকে লগাই থওঁ জানানে। ধূনা দিব পাৰিলে ভালেই, বেয়া গোন্ধবিলাকো নোহোৱা হয় আৰু মহৰ কাৰণেও ভাল। এটা কাম কৰিম দিয়ক মা, আজিৰ পৰা ময়ে ধূনা দিম সন্ধিয়া সন্ধিয়া। যেতিয়ালৈকে থাকা দি থাকিবা বাৰু। অঁ, পৰি বেটা, তুমি গোসাঁই ঘৰটো দি আহাগৈ যোৱা। মই চাহ বাকো। চাহ খাবা নে কফি খাবা? আপুনি একো বনাব নালাগে, আপুনি ইয়াতে বহি থাকক, মই আহি পেলাই চাহ কফি বনাই দিম, হ'ব? হয় নেকি? হ'ব। আচ্ছা, এটা কথা কওকচোন মা, গোসাঁই ঘৰত বোলে সেৱা কৰিলে ঘোষা গাব লাগে, আপুনি জানে? জানো, কিয় নাজানে? তেতিয়াহ'লে মোক শিকাব? শিকাম বাৰু দিয়া। ঠিক আছে, আপুনি ইয়াতে বহি বহি ঘোষা গাই থাকক, মই আমাৰ ওপৰৰ মন্দিৰত শুনি শুনি তাতে গাই থাকিম।
ঠিক আছে নহয় পৰিবিতা ময়ো তালৈকে কোনো যাওঁ নেকি? দৰকাৰ নাই মা আপুনি ইয়াৰ পৰা গাই থাকক মই তাৰ পৰা শুনি থাকিম আৰু মই গাই থাকিম ব্রহ্মাদি করি জীব যত রাম 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 মায়া খোঁজা মাঝে আসয় ঘুমতে যাই তুমি হে চৈতন্য সনাতন রাম 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 আমি